নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ সকলোৱে ভালেই আছে। সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সমাৰোহ মানে গুৱাহাটী গণেশগুৰিত সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত মই নাজানো কোনটো গোটে পাতিছে। মই কিন্তু তেখেতসকলক এটা কথা স্পষ্ট কৰি দিওঁ, চাওক, মই ক'বলৈ ভয় নকৰোঁ, কিন্তু মোৰ সৎ সাহস আছে কাৰণে মই সদায় কৈ যাম আৰু মাতিয়ে থাকিম। সেই সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সেই ২ নম্বৰী দালালবিলাকে এটা সমাৰোহ পাতিছে গুৱাহাটী গণেশগুৰিত, যে গুৱাহাটীত বা মেট্ৰত যিসকল মেট্ৰত মানে গুৱাহাটীত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিব, মানে সমাৰোহ। সেইটো মত বিনিময় কি কাৰণে কৰিব আৰু ইমান দিনে আপোনালোকে সেই ছাত্ৰ ছাত্ৰীসকলৰ কথা এবাৰ আপোনালোকে চিন্তা কৰিছিলনে? ইমান যে আপোনালোকে 5 বছৰে যে সেই যে ছাত্ৰ সন্থাই সেই কেইজনমান দালালেই হওক বা কাউন্সিলৰ সেই কেইজনমান দালালেই হওক, কেতিয়াবা তেখেতসকলৰ কিবা আপোনালোকে সমস্যাৰ বিষয়ে কেতিয়াবা বুজ লৈছিলনে? বা আপোনালোকে সেই সমস্যাৰ সমাধানৰ কাৰণে কেতিয়াবা আগবাঢ়ি আহিছিলনে? আপোনালোকক প্ৰশ্ন কৰোঁ, উত্তৰটো দিব কেতিয়াবা পাৰিলে। মই এজন গুৱাহাটীৰে বাসিন্দা হিচাপে, এজন যুৱক হিচাপে মই আপোনালোকক প্ৰশ্ন কৰিছোঁ। প্ৰশ্নৰ উত্তৰ যদি সাহস থাকে দিব আপুনি। আপোনালোকে ভিডিঅ'টো ভালদৰে শুনিব আৰু উত্তৰ মই বিচাৰি আছোঁ, আৰু আপোনালোকে যদি সৎ সাহস থাকে তেন্তে আপোনালোকে দিব বুলি মোৰ আশা থাকিল। নহ'লে মোৰ বেলেগ পদ্ধতি আছে, মই উলিয়াম, সেইবোৰ উলিয়াই থাকিম। আৰু আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক লৈ গুৱাহাটী গণেশগুৰিত সমাৰোহ পাতক, তাত আমাৰ ক'ব লগা একো নাই। কিন্তু ইমান দিন আপোনালোকে ক'ত মৰি আছিলে? আৰু এই সমাৰোহখন যে পাতিব, আপোনালোকে সেই কাকপথাৰৰ সেই দুৰ্ভগীয়া সেই যে মৃত্যু হৈছিল সেই ৰোগীজনৰ আপোনালোকে 1 লাখ টকা যে আপোনালোকে লৈছিলে বুলি অভিযোগ উঠিছে, সেয়া পইচা দি আপোনালোকে সেই কাৰ্যসূচীটো ল'বলৈ গৈছে নেকি? অকণমান সন্দেহ আছে, অলপ সন্দেহ আছে, কাৰণ মই মাত মাতিবই লাগিব। মই তাত কাকো ভয় নকৰোঁ। মই আকৌ কৈছোঁ, মোক আপোনালোকে কি কৰে নকৰে সেইটো আপোনালোকৰ ব্যক্তিগত মতামত। মোৰ প্ৰতি কাৰো ব্যক্তিগত শত্ৰুতা নাই, এটা কথা মনত ৰাখিব। মই কাৰোলৈ ভয় নকৰোঁ, আকৌ কাকো ভয় নকৰোঁ, কাৰণ মই গুৱাহাটীৰ ল'ৰা, কাৰণ মোৰ ঘৰ সেই তাতেই, মই জন্ম তাতেই, মৃত্যু তাতেই, গতিকে মই জানো ভালদৰে। আপোনালোকে ধেমাজি, ডিব্ৰুগড়, লখিমপুৰৰ পৰা আহি যে সমাৰোহ পাতিব গুৱাহাটী গণেশগুৰিত, তাৰ ফাইনেন্সটো কোনে কৰিব? এবাৰ উত্তৰটো দিবচোন। আপোনালোকক পইচাৰ সেই ফাইনেন্সটো কোনে দিব? আমি জানো আপোনালোকক সেই কাউন্সিলৰ 2জনমান দালালে দিব, তাৰ বাহিৰে আৰু নিষ্ঠাৰ নাই। মই ক'লোৱেই নহয়, সত্য সদায় ঢাকি ৰাখিব নোৱাৰি, সত্যৰ সদায় জয়, সেইটো মনত ৰাখিব। আৰু এটা কথা, আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক লৈ সমাৰোহ পাতক, তাত ক'ব লগা একো নাই, কিন্তু ক'ব লগা এইটোতে, আপোনালোকে ইমান দিন ক'ত মৰি আছিলে? আপোনালোকে নাকত তেল লগাই ক'ত শুই আছিলে? সেইটো আমাৰ প্ৰশ্ন। কাউন্সিলখনে টংকেশ্বৰ দিনতে হওক বা দীপুৰঞ্জনৰ দিনতে হওক সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি কৰিলে, কি পদক্ষেপ ল'লে, কি সমস্যাৰ বিষয়ে মাত মাতিলে, তেখেতসকলৰ কি সমস্যা হৈ আছে এবাৰ বুজিবলৈ চেষ্টা কৰিছিল জানো? বা এবাৰ সমাৰোহ পাতিছিল জানো? যে গোটেই সোণোৱাল সমাজক লৈ পেলাই, গুৱাহাটী বৃহত্তৰ সোণোৱাল সমাজক লৈ তেনেকুৱা কাৰ্যসূচী এটা আপোনালোকে ৰূপায়ণ কৰিছিল জানো? নাই কৰা। আপোনালোকৰ সৎ সাহস নাই। আপোনালোকে প্ৰত্যেকটো সময়ত জাতিক বেচিব লাগে, জাতিক দালালি কৰিব লাগে, সেইটোৱে আপোনালোকৰ কাম, আৰু তাৰ বাহিৰে বেলেগ একো কাম নাই। দ্বিতীয়তে, এই BTADত বড়োলেণ্ডত এটা কেবিনেটৰ এটা সিদ্ধান্ত আছিলে, কাৰণ সোণোৱাল অট'নমাছ কাউন্সিলৰ সেই দিন উকলি গৈছে, মানে আপোনাৰ ভেলিডিটি খতম হৈ গৈছে। গতিকে কেবিনেটত এটা সিদ্ধান্ত হৈছিলে যে 6 মাহৰ কাৰণে এটা কমিটি বনাব লাগে, তেখেতসকলে সেই চোৱা চিতা কৰি থাকিব। আচ্ছা, মই টংকেশ্বৰ সোণোৱাল ডাঙৰীয়াক বা মই সেই সদস্যসকলক মই অলপ প্ৰশ্ন কৰোঁ। মোৰ ব্যক্তিগত শত্ৰুতা কাৰো লগত নাই, মই প্ৰশ্ন কৰোঁ, আপোনালোকে যে সেই 6 মাহৰ ভেলিডিটি থাকিবৰ কাৰণে বা সেই কমিটি এখন যে বনাব দিছিলে অসম চৰকাৰে, সেই অসম চৰকাৰে যে কমিটি এখন বনাব দিছিলে, সেই কমিটিখনত মই জানামতে তাত A টিম B টিমৰ সদস্যই মানে নামো তাত অন্তৰ্ভুক্ত হৈছে। আপুনি সোণোৱাল সমাজক সুধি সেই কমিটিখন আপুনি বনাইছিলনে? আৰু যদি বনাইছিলে তেন্তে সেই কমিটিখনৰ, আপুনি যিটো কমিটি বনাইছিলে সেই কমিটিখনৰ নাম আপুনি ৰাজহুৱা কৰিব লাগে সোণোৱাল সমাজক। সেই প্ৰত্যাহ্বান আপোনাৰ ওপৰত। যদি আপুনি সেই উত্তৰ দিব পাৰে, সেই ৰাজহুৱাৰ উত্তৰ বা সেই ৰাজহুৱাকে যদি আপুনি সেই কথাবোৰ যদি আপুনি ক'ব পাৰে, তেন্তে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিম। আৰু এটা কথা ঠিক, আপুনি কমিটিখন বনাইছে ঠিকেই, চৰকাৰখনে, বিজেপি চৰকাৰখনে জানে নে নাজানে মই নাজানো, কিন্তু আমাৰ জনজাতীয় মন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়াক আমি ইয়াৰ পৰা উত্তৰ বিচাৰিছোঁ। তেখেতসকলে সোণোৱাল সমাজৰ লগত মিলি বা সোণোৱাল সমাজৰ লগত
কথাবোৰ আলোচনা কৰি এই কমিটিখন গঠন কৰিছিল নে নিজাববীয়াকৈ কেইজনমানক লৈ কমিটিখন গঠন কৰিছিল তাত আমাৰ প্ৰশ্ন আৰু যদি আপোনালোকে নিজাববীয়াকৈ কমিটিখন গঠন কৰিছিল তেন্তে আপোনালোকে ৰাজহুৱা কৰিব লাগিছিল আৰু ৰাজহুৱা কি কাৰণে নকৰিলে তাত আমাৰ প্ৰশ্নবোধক চিন আমি প্ৰশ্নবোধক চিন ৰাখিছো মানে আপোনাৰ পৰা উত্তৰ বিচাৰিছো কাউন্সিলৰ সদস্যসকলক উত্তৰ বিচাৰিছো যদি কেতিয়াবা সৎসাহস থাকে তেন্তে ৰাজহুৱা কৰিব নহলে আইটিআই কৰিব লাগিব আইটিআই কৰি তাৰ তথ্য ল'ব লাগিব যে কেনেকৈ কোনদিনা কেনেকৈ কমিটি বনাইছে সোণোৱাল কছাৰী ৰাইজক অন্ধকাৰত ৰাখি বিশ্বাসঘাতকতা কৰি কেনেকৈ কমিটি বনায় আপোনালোকে মানে চৰকাৰক সেই লিষ্টখন দিলে গতিকে আকৌ কৈছো বাৰম্বাৰ সোণোৱাল সমাজক দালালি কৰি থাকিব দিব লগা নহয় দিব নোৱাৰি আৰু এটা কথা মই কওঁ বহুতে মোক ভয় ভাবুকি দি আছে বহুতে মেছেজত হওক যি হওক মই এটা কথা কওঁ সঁচা কথা ক'লে গাটো সদায় পুৰিবই গাটো অলপ ৰিমঝিম কৰিবই সেইটো সত্য কথা কিন্তু মই আকৌ কৈছোঁ বিশ্বাস কৰক মই আপোনালোকক হাত জোৰ কৰি কৈছোঁ প্ৰত্যেকজন সোণোৱাল সমাজক মই ক'লোঁ নহয় মোক তিলমান ভয় খুৱাব নোৱাৰে যিমান ডাঙৰে নেতা নহওক যিয়ে নহওক মোক ভয় খুৱাব নোৱাৰে মই আকৌ কৈছোঁ মোক ভয় খুৱাব নোৱাৰে সেই ভয়ত যিতেনে কঁপি থকা মানুহ নহয় এটা কথা ঠিক কাৰণ মই নিজে জানো মই কিমান শুদ্ধ আৰু কিমান ভুল গতিকে মই জাতিৰ নামত দালালি কৰি থকা নাই মই জাতিৰ নামত কেতিয়াও দালালি নকৰোঁ আৰু যোনদিনাখন প্ৰমাণ পাব সেইদিনাখন মোৰ প্ৰত্যুত্তৰ হিচাপে মোক আপোনালোকে যি প্ৰশ্ন কৰিব মই আপোনালোকক উত্তৰ দিম কিন্তু মই আকৌ কৈছোঁ মোৰ ক'ত কি অৱদান আছে মই এতিয়া নকওঁ মই পিছত ক'ম মই কাক কেতিয়া কেনেকৈ সহায় কৰিছিলোঁ মই ক'ম আৰু এটা মই ইণ্টাৰেষ্টিং কথা কওঁ সোণোৱাল কছাৰীৰ ছাত্ৰ ছাত্ৰীসকলক মই ক'ব বিচাৰোঁ গুৱাহাটীত পঢ়ি থকা ষ্টুডেণ্টবিলাকক ক'ব বিচাৰোঁ কেতিয়াবা যদি ৰাতি 2টা বজাতো যদি মোক বিচৰা মোক অসুবিধা যদি হৈছে মোক বিচাৰিবা মই গুৱাহাটী এজন যুৱক হিচাপে মই নোৱাৰিলেও মই সহায় কৰিবলৈ চেষ্টা কৰিম কেতিয়াবা ক'ৰবাত যিকোনো অসুবিধা যদি হৈছে মোক এবাৰ ক'বা মই সহায় কৰিম মই আপোনালোকক এই অন কেমেৰা মই আপোনালোকক কৈছোঁ মই সহায় কৰিম ৰাতি 2টাত কওক 1টাত কওক যেতিয়াই যি বিচাৰে মোক ক'ব মই যিমান পাৰোঁ মই সহায় কৰিম মোৰ টকা পইচা নাথাকিব পাৰে কিন্তু ব্যক্তিগতভাৱে মই যিখিনি আপোনালোকক সহায় কৰি দিব পাৰোঁ মই সেইখিনি কৰি দিম মই সেইখিনি প্ৰতিশ্ৰুতি দিছোঁ মই কোনো ছাত্ৰ সন্থাৰ কি বুলি কয় নহয় কোনে কি কৰিছে কি নাই কৰা সেইবিলাক ক'ব নাই যোৱা কিন্তু মই ক'ব বিচাৰোঁ যে যদি কেতিয়াবা অসুবিধা পৰিছা মোক ক'বা মই নিশ্চয় সহায় কৰিবলৈ বহুত বেছি চেষ্টা কৰিম ধন্যবাদ জয় অসম